নিৰ্বাচনত ৰাইজে বিজেপিক এনকাউণ্টাৰ কৰিব। আলফা চৰকাৰৰ শান্তি চুক্তিৰ প্ৰাক্ষণত শিৱসাগৰত বিৰোধী বিধায়ক ৰকিবুল হুছেইনে মনত পেলালে তৰুণ গগৈক। মুখ্যমন্ত্ৰীলৈ আহ্বান, পৰেশ বৰুৱাকো আলোচনাৰ মেজলৈ অনাৰ ব্যৱস্থা কৰক। স্বাক্ষৰিত হ'ব বহু চৰ্চিত আলফা চৰকাৰৰ শান্তি চুক্তি। নতুন দিল্লীৰ নৰ্থ ব্লকত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ প্ৰতিনিধিৰ মাজত স্বাক্ষৰিত হ'ব ত্ৰিপাক্ষিক চুক্তি। এনে সময়তে শিৱসাগৰত চামগুৰিৰ কংগ্ৰেছী বিধায়ক তথা ৰাজ্যৰ প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। আলফা চৰকাৰৰ শান্তি আলোচনাৰ প্ৰাক্ষণত ৰাজ্যৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা মনত পেলালে ৰকিবুল হুছেইনে। আলফা চৰকাৰৰ শান্তি চুক্তি এটা ভাল পদক্ষেপ বুলি মত প্ৰকাশ কৰি হুছেইনে ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনালে পৰেশ বৰুৱাকো আলোচনাৰ মেজলৈ অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক। ইফালে ৰাজ্যখনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰকিবুল হুছেইনে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত উজনি অসমৰ লোকসকলৰ প্ৰতি অন্যায় কৰা হৈছে। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে অসমত বাস কৰা জনগোষ্ঠীসমূহৰ ৰাজনৈতিক মৰ্যাদা লাঘৱ হোৱাৰ লগতে জনগোষ্ঠীসমূহৰ ৰাজনৈতিক প্ৰতিনিধিত্ব কমি যোৱা বুলি মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। অন্যহাতে ৰাজ্যত আৰক্ষীয়ে বৰ্তমান সময়ত সংঘটিত হৈ থকা এনকাউণ্টাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰকিবুল হুছেইনে কয় যে আগন্তুক সময়ত ৰাইজে বিজেপি দলক নিৰ্বাচনৰ জৰিয়তে এনকাউণ্টাৰ কৰিব, তেতিয়া উচিত প্ৰত্যুত্তৰ পাব। শিৱসাগৰত আছো। শিৱসাগৰত মানুহবিলাক সাধাৰণ মানুহৰ মনবিলাক খুব বেয়া। এখন দিচাংমুখত এতিয়া গধূলি পৰত আহিছো, মানুহবিলাক ঘৰৰ পৰা ওলাই আহিছে। সকলো ফিল কৰিছে ডিলিমিটেশ্যনৰ যোগেদি উজনি অসমক অন্যায় কৰা হৈছে। আহোম সম্প্ৰদায়ৰ লোকসকলে ভাবিছে যে আমাৰ আগতে এখন চিফ মিনিষ্টাৰ আছিল, এজন স্পীকাৰ আছিল। হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰীৰ চৰকাৰৰ দিনত আমি আহোমসকলে ৰাজনৈতিকভাৱে যিটো মৰ্যাদা পাব লাগে সেই মৰ্যাদাটো পোৱা নাই। ডিলিমিটেশ্যনৰ সময়ত আপোনালোকক মই কৰিম যে আগতে বহু চিটত আহোম সম্প্ৰদায়ৰ লোকে ডিচাইডিং ফেক্টৰ আছিল। এতিয়া গোটেই মানুহখিনিক ঠেলি এটা বা দুটা সমষ্টিলৈ লৈ গৈছে। সেইটো আমাৰ আহোম সম্প্ৰদায়ৰ ইণ্টেলেকচুৱেলি হওক, সাধাৰণ মানুহৰ মাজত এটা ক্ষোভ আছে। মৰাণ মতসকলৰো এটা ক্ষোভ আছে যে তেওঁলোকৰ এটা সমষ্টি আছিল নাম। মই যদি পৰৱৰ্তী সময়ত আপুনি কয় মই সেইটো কৈ দিম। সেই সমষ্টিটোকে নাইকিয়া কৰি দিলে। তেওঁলোকৰ প্ৰতিনিধিত্ব কমি যাব বুলি তেওঁলোকে ভাবিছে। চাহ জনজাতিসকলৰো আপোনাৰ চাব যে আগতে যিমান বিধায়ক জিকিছিল এতিয়াও জিকা নাই বিজেপিৰ পৰা, আৰু এই ডিলিমিটেশ্যনৰ পিছত ৰাজনৈতিক প্ৰতিনিধিত্ব কমি গৈছে। আনফালে আকৌ 6টা জনগোষ্ঠীক যি জনজাতিকৰণ কৰিম বুলি কৈছিলো, সেইকো আপোনাৰ লুকা-ভাকু খেলা আজি আপোনাৰ কেইমান বছৰ হৈ গ'ল। সেইখিনি হ'ল উজনি। নামনিত আকৌ আপোনাৰ কোচ ৰাজবংশীসকলৰ এটা চিট আছিল, তেওঁলোকে নিজকে সুৰক্ষিত বুলি ভাবিছিল, সেইটোও নাইকিয়া কৰি পেলালে। এফালে বঙালী সম্প্ৰদায়ৰ লোকসকলক বিজেপিক এবাৰ হিয়া ধৰি ভোট দিছিলে, কিন্তু বৰাক ভেলীলৈ গ'লে গম পাব যে 15টা চিটৰ ভিতৰত 13টা চিট কৰি দিছে, তাত ভাল পোৱা নাই। সেই মানুহসকলকৰ খুব যেতিয়া এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে, উমান পাইছে, তেওঁ এতিয়া মুখ্যমন্ত্ৰী হৈ থকাৰ কাৰণে বহুত ইণ্টেলিজেঞ্চ ৰিপৰ্ট পায়। ইণ্টেলিজেঞ্চ ৰিপৰ্টত যেতিয়া গম পালে তেতিয়া ভাবিলে যে মই আৰু উজনিত যোৱাবাৰ যিমান ভোট পাইছিলো, যিখিনি মানুহৰ সমৰ্থন পাইছিলো, মোৰ কাণ্ড কাৰখানা বয় বস্তুৰ দাম বৃদ্ধিটো আছে, মই নাপাম। তেতিয়াই তেওঁ ভাবিলে যে মই যদি ৰাজনৈতিকভাৱে তিষ্ঠি থাকিব লাগে তেতিয়া বদৰুদ্দিন আজমলেই একমাত্ৰ সম্বল। সেইকাৰণে এই ডিলিমিটেশ্যনত বদৰুদ্দিন আজমল ডাঙৰীয়াক সুৰক্ষিত কৰিবৰ কাৰণে যিজন মুখ্যমন্ত্ৰীয়ে 50 কিলোমিটাৰ আহোঁতে হেলিকপ্টাৰলৈ আহে, তেওঁ ৰাতি 8-9 ঘণ্টা গাড়ীৰে গৈ ধুবুৰীলৈ গৈ ডিলিমিটেশ্যনৰ প্ৰক্ৰিয়াত নিজেই হস্তক্ষেপ কৰি বদৰুদ্দিন আজমল ডাঙৰীয়াক সহায় কৰাৰ কাৰণে এটা ব্যৰ্থ চেষ্টা কৰা বুলি সকলোৱে অভিযোগ আনিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কাণ্ড কাৰখানাত আৰু এতিয়া দেখিছে যেতিয়া বিভিন্ন ধৰণৰ জাত পাত লৈ পেলাই তেওঁ যি ধৰণৰ কথাবিলাক কৈছে, সেইকাৰণে মই বহুদিনৰ পৰা কৈছো, আজিও ক'ম যে 6 জনগোষ্ঠীক যেতিয়া জনজাতিকৰণ কৰিব, অসমত প্ৰায় 51% বেছি জনজাতি হৈ যাব। গতিকে জনজাতিৰ সকলৰ পৰা যদি এজন মুখ্যমন্ত্ৰী যদি সংৰক্ষিত কৰক বা অঘোষিত সংৰক্ষিত হয়, তেতিয়া বহু সমস্যা আমাৰ সমাধান হৈ যাব। কিন্তু এই মুখ্যমন্ত্ৰীয়ে কেতিয়াও নকৰে। 2-3% তেওঁলোক থাকিলেও মুখ্যমন্ত্ৰী হ'ব লাগিব,
কিন্তু জনজাতিসকলক মুখ্যমন্ত্ৰী হ'ব নিদিয়ে। মই আজি আপোনালোকৰ এই শিৱসাগৰৰ দিচাংমুখত মিচিং সম্প্ৰদায়ৰ লোকসকলৰ সন্মুখত কৈছোঁ যে কেতিয়াও এই মুখ্যমন্ত্ৰী থকালৈকে আপুনি জনজাতি মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। যিজন আছিলে আমাৰ নহয় বিজেপিৰ, সেইজনকো চল চাতুৰিয়ে কেনেকৈ আঁতৰাইছে সেই কথাও বিজেপিৰ লগত থকা লোকসকলেও জানে। সময়ৰ অপেক্ষাত এনেকৈ ধৰণৰতো বহু আপোনাৰ অত্যাচাৰী শাসক আছিলে, তেওঁলোকে কেতিয়াও নাইকিয়া হ'ম বুলি ভবা নাছিল, কিন্তু ৰাইজেতো নাইকিয়াই কৰিছে। গতিকে ৰাইজৰ যিটো এনকাউণ্টাৰ সেইটোৰ কিন্তু শব্দ নহয়, সেইটোৱে কিন্তু উপযুক্ত সময়ত বিচাৰ কৰে। শিৱসাগৰৰ পৰা জয়ীদ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।